Assalamu alaikum and namaskar apnalok সকলোকে মোৰ চেনেল সামিমস ওয়ার্ল্ডৰ অন্য এটি নতুন ব্লগলে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে আজি হৈছে 6 তাৰিখ এতিয়া গাছা ধুই মেলি উঠিলো ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিও বুলি এতিয়া এটামান বাজিছে আৰু আজি ভাবিছো পোলাও বনাম বুলি অকমানকে পাৰিলে দেখাম আপোনালোকক ব্লগটো এতিয়া আৰম্ভ কৰি দিলো তেন্তে একেবাৰে হেখলৈকে চাব ঠিক আছে আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেন্তে ফলো কৰি দিব মোৰ যদি ব্লগ সব চাই ভাল লাগে তেন্তে ফ্যামিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিব এতিয়া আৰম্ভ কৰি দিলো এতিয়া কিচেনত গৈ মেলি পোলাও বনাম পাৰিলে অলপকে দেখাম দে আপোনালোকক এফালে ভাবিলো যে দিনত অলপ পোলাও বনাই দিও বুলি এফালে এতিয়া পোলাওৰ কাৰণে মই পিয়াজখিনি ফ্ৰাই কৰি আছো আৰু অলপ গোল্ডেন কালাৰ হোৱালৈকে ফ্ৰাই কৰিম তাৰ পাছত এফালে আদা নহৰু পেষ্ট আৰু লগতে দি দিলো নিমখ এইখিনি দি এতিয়া ভালকৈ ভাজি লম নাছানা খাই মেলি উঠিলো আপোনালোকক যে ভালকৈ আজি দেখাবই পাহৰি গলো জানেনে এলিসাক লগ পাই মেলি মানে মই ব্লগ যে বনাও পাহৰিয়ে যাও চাওক না এইফালে তাই ইমান ধুনিয়াকে আজহৰৰ কাৰণে বুকে এটা বনালে মই দেখাইছো ৰখক আপোনালোকক ভালকৈ বেক কেমেৰা কৰি একদম বেছি টাইমে নালাগিলে ন তোৰ 10 মিনিট মানো নালাগিলে সাগে মানে ইমান ধুনিয়াকে বনাই দিলে তাই কেলে বনাইছে গম পাইনে অহা কালি 7 তাৰিখে আজহৰৰ বাৰ্থডে আছে হে মানে তাই ভাবিলে যে ধুনিয়াকে বুকে এটা বনাব বুলি ৰখক বেক কেমেৰা কৰি দেখাও দে আপোনালোকক ইফালে চাওক আজহৰে চকলেট ভাল পায় যে তাই হেতু কাৰণে চকলেট দিয়ে একদম সিম্পল কে বনাই দিছে দেখিছে নহয় ঘৰতে এইকেটা বস্তু আছিল আৰু এইফালে ঘৰৰ ৰোজ ধুনিয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব দেই এইফালে গধূলি টাইমত আমি ৰেষ্টুৰেণ্ট এখনলৈ আহিলো কিবা এটা ষ্টাৰ্টাৰ খাবলৈ আৰু এলিস আহিছে যেতিয়া অকল ঘৰৰ ভিতৰত ৰাখিলে ভাল নালাগিব নহয় ন অকমান ফুৰা মেলা কৰিলেহে ভাল লাগিব এইফালে ৰেষ্টুৰেণ্টখনত ক্ৰিছ ক্ৰছ গেমটো দেখিলো জানেনে এনেকুৱা গেম সব আমি স্কুলৰ টাইমত খেলিছিলো যে দেখি একদম স্কুলৰ দিনৰ কথা মনত পৰি গ'ল এইফালে ষ্টাৰ্টাৰো আহি গ'ল ষ্টাৰ্টাৰত বেবি কৰ্ন আৰু ড্ৰাগন চিকেন দিছিলো এলিছে এইফালে কোল্ড কফি ললে everyone এতিয়া লগ পাইছো আপোনালোকক ৰাতি কেটা বজাত 11:49 মান হৈছে মই মানে এতিয়াৰ কাৰণে অলপ পিছতটো 12টা বাজিবই ভাবিছো 12টা বজাত পুৰো কেক এটা কটুৱাম বুলি আৰু মেইন কেকটো মানে মই কালিয়ে কটুৱাম আজি মই সৰু এটা কটুৱাম আজহাৰ আছে ৰুমত এই ৰুমটোতে মানে এতিয়া শুইছে এলিস আৰু মই একেলগে শুই আছো আৰু এইফালে মই কেকটো উলুৱাই ললো কৈছিলো আপোনালোকক যে এতিয়া মই সৰু কেক এটা কটুৱাম Happy birthday to you Happy birthday dear Ajhar Happy birthday to you God bless you এইটোৱে কেক তোমাৰ এটা তুমি ঘৰত বনালা হয়নে এইটোৱে কেক তোমাৰ ৰকো ক্যান্ডেল লাগ জলফুল দেখো সৰু কটাৰী এটা আনিব লাগিছিল ঘৰটো আছিলে ঐ এফালে লুকুৱাই থৈ দিছিলে মোৰ বায়ে সাৰপ্ৰাইজটো এই বাৰ্থডে বয়ে নিজে মম লগাই আছে এইটো এলিছৰ ফালৰ পৰা হ্যাপি বাৰ্থডে এইটো আৰু ডাঙৰ চকলেটটো মোৰ ফালৰ পৰা কেনেকুৱা লাগিছে ভাল লাগিছে ধুনিয়া হয় ঠিক আছে থ্যাংক ইউ ওয়েলকাম থ্যাংক ইউ সো মাচ এটা কাটিব কেক Happy birthday to you Happy birthday to you Same তুমি অলপ উচত যোৱা Happy birthday dear
birthday to you. Happy birthday. ঠিক আছে ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব কোনোবাই যদি মোক ফেচবুকত চাই আছে তেন্তে মোক ফ'ল' কৰি দিব দেই আৰু বাৰ্থডে ব্লগটো নেক্সট ব্লগত শ্বেয়াৰ কৰিম টিল দেন ষ্টে টিউন উইথ মি